Hello everyone. আজি আকৌ নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰত। আজিৰ ভিডিওটো হৈছে মেকআপৰ। এতিয়া মানে মই এটা মেকআপ শিকি আছো। তো তাৰে আজি মই প্ৰেক্টিক্যালি কৰি চালো ফেস মেকআপ। তো ফেস মেকআপ কৰাৰ আগতে প্ৰথমে মই আই মেকআপটো কৰিলো। আই মেকআপ কৰাৰ আগতে মই আইব্ৰোটো আঁকিলো। আইব্ৰো আঁকাৰ পিছত এতিয়া আই মেকআপটো দিয়াৰ আগতে মই প্ৰথমে দিছো ফাউণ্ডেশ্যন দি অলপ ব্লেন্ড কৰিলো। ব্লেন্ড কৰাৰ পিছত দিছো মই তাতে আইশ্যাডো কালাৰটো মই গোটেইখিনি কালাৰ খালী হৈ গৈছে। তাৰে কেইটামান আছিলে, তাৰে মই ব্ৰাউনটো মই চুজ কৰিছো আৰু তাকো পাতলাকে, ইমান ডাৰ্ককে দিয়া নাই। এইকেইডাল কাজল দেই। এতিয়া মই চকুৰ ওপৰত কাজল আঁকি দিম। আইলাইনাৰ ইউজ নকৰো। কাজল দি মই ধুনীয়াকে আইলাইনাৰ দৰে মই আঁকি দিম। নিজেও কাজল নলগোৱা বহুত দিন হ'ল, সেইকাৰণে কাজলটো আঁকিবলৈ বহুত টাইম লাগিছে। সিটো ফালৰ পৰা মই ট্ৰাই কৰিছিলো, নোৱাৰিলো, সেইকাৰণে আকৌ আগৰ জেগালৈকে ঘূৰি আহিলো। মোবাইলটো অলপ দূৰত আছিলে, সেইকাৰণে মই অলপ জুম কৰি ললো যাতে ভালকে দেখা পাওক। ফাইনেলি ইমান সময়ৰ পিছত কাজল আঁকাৰ অন্ত পৰিছে। মেমে ইমান ডাঠকে দিব মানা কৰিছে কাজলটো, সেইকাৰণে মই অলপ কমকে দিছো। আৰু তাতে আইব্ৰোটোৰ অকমান তলত মই হাইলাইটাৰ ইউজ কৰিছো। এয়া মই ফেচ মেকআপ কৰিবৰ কাৰণে কিছুমান বস্তু লৈ আহিলো। মেকআপ ব্ৰাছ আৰু ষ্টিক ফাউণ্ডেশ্যন। আৰু মই ষ্টাৰ্ট কৰিলো। ফেচ মেকআপৰ কাৰণে মই ফাৰ্ষ্টতে মই ইউজ কৰিছো টনাৰ লৈ মই ফেচটো ধুনীয়াকৈ ক্লিন কৰি লৈছো। ফেচটো ক্লিন কৰাৰ পিছত মই দিছো মইশ্চাৰাইজাৰ ক্ৰীম। ক্ৰীম লগোৱা ষ্টাইলটো কেনেকুৱা লাগিছে বাৰু? মই দিহে চাইছো দেই এনেকে। মইশ্চাৰাইজাৰ ক্ৰীমৰ পিছত এতিয়া মই ইউজ কৰিছো প্ৰাইমাৰ। বেচেৰীজনীৰ বহি টোপনিয়ে লাগিছে। প্ৰাইমাৰ দিয়াৰ পিছত মই এতিয়া দিছো অৰেঞ্জ কালাৰৰ কনচিলাৰ, দাগখিনি মুচিবৰ কাৰণে। চকুৰ তলত বেছিকে দাগ আছে। আই মেকআপটো হৈ যোৱা মানে মোটামুটি মেকআপ হৈ যোৱা। মই এতিয়া দুটা ষ্টিক ফাউণ্ডেশ্যন ইউজ কৰি চাইছো কোনটো বেছি ভাল হয়, ফেচটোৰ লগত কোনটো মিলে। তো মই ফাৰ্ষ্টৰটোৱে চালো, বাছি ললো।
আৰু ফাউণ্ডেশ্যনটো মই আঙুলিৰে দিয়াৰ পিছত ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি দিছোঁ। ব্লেণ্ড কৰা হৈ গ'ল। মই দূৰৰ পৰা চালোঁ ফাউণ্ডেশ্যনটো অলপ কম লাগিলে, সেইকাৰণে মই আকৌ এবাৰ দিলোঁ ফাউণ্ডেশ্যন দি আকৌ এবাৰ ব্লেণ্ড কৰি দিছোঁ। আৰু ব্লেণ্ড তেতিয়ালৈকে কৰিছোঁ যেতিয়ালৈকে মই আঙুলিটো যাতে মই বহাই চাইছোঁ তেতিয়া যাতে দাগটো বহি নাথাকে। বতৰ অলপ ডাৱৰীয়া আছিল কাৰণে ফেন চলি থাকিলেও অলপ দিগদাৰী হয় ন। এই ফাউণ্ডেশ্যন ব্লেণ্ড কৰি হ'ল। তাই ভাবি আছে কেলে ৰখি গ'ল, কিন্তু মই পাহৰি গৈছিলোঁ কি লগাই কি নলগাই, সেইকাৰণে মেমক সুধি আছিলোঁ। আৰু এতিয়া মই ফাউণ্ডেশ্যনটো শুকোৱাৰ পিছত ইয়াত দিম দুৰুষাহতে খেলি নিগৰীয়া সুৰেতি নিমাত বুকুৰ ধ্বনি শুনি সাৱতি আশাৰ ৰদালি আঁতৰাই ৰাখিলেই কুৰুকি সোমাই তাপত শুনি তৰ ব্যথা অপাৰ ঢৌৱে ঢৌৱে উঠি দূৰলৈ যায় নীলিম আকাশত নিজক হেৰুৱা। সিক্ত নয়নত জোনাকীৰ কান্দোন মৰিচিকা খেদি ফুৰো ধূলিয়ৰি ধুমুহাত সপোন হেজাৰ পলকে আঁচুৰে জীৱন ৰেখা সোণাৰুৰ দৰে দিয়াহি অস্ত সূৰুজৰ হেঙুলি কি যে নাজৰি ভাঙিব ছিঙিব নোৱাৰি তুমি মোৰ কুকি মৰম চাকি তোমাৰে প্ৰেৰণা জগত জিনিমে মোৰ জীৱনৰ খেলি নিগৰীয়া সুৰেতি নিমাত বুকুৰ ধ্বনি শুনি সাৱতি আশাৰ ৰদালি ঢোল তুমি আদৰত এই ঢোলতেই বলিয়া মন ঢোল বাই থাকিলে
চকু ভাল দেখে ন, ধুনীয়া দেখে। আৰু মেকআপ কৰাৰ পিছত যদি চকুত কাজলে নাথাকে কিবা এটা উকা উকা যেন লাগিব। সেইকাৰণে মেমো ক'লে তলত কাজলটো আঁকি দিয়া, মই আঁকি দিলোঁ। আগতে চকু ইমানে লৰাইছে, মই মানে কাজলটো আঁকিবৰ কাৰণে মোৰ বহুত সময় লাগি গৈছে। তাইক কৈছোঁ চকুটো লৰাই নিদিবা, তাই লৰাই দি আছে, মানে ভয় খাইছে। যোনে হ'লেও ন ৰিস্ক ল'ব নোৱাৰি নহয় চকুৰ কথা। এটা চকু হৈ গ'ল যেনে তেনে। এতিয়া আকৌ মেমে অলপ ব্লেণ্ড কৰি দিব দিছে, ব্ৰাউন কালাৰ আইশ্বেডো কালাৰ লৈ। মই ব্ৰাউন কালাৰ ইউজ কৰিছোঁ কাৰণ ওপৰত মই ব্ৰাউন কালাৰ দিছোঁ ন। এতিয়া সিটো চকুতহে বহুত সময় লাগিছে। চকু লৰাই আছে। হৈছে যেনিবা। এতিয়া আকৌ আছে। কনচিলাৰ দি অকণমান মিলাই দিছোঁ। কনচিলাৰ নহয়, চৰি, আইশ্বেডো কালাৰ ব্ৰাউন কালাৰটো লৈ অলপ মিলাই দিছোঁ। এইখিনিত ভিডিঅ'টো অলপ ব্লাৰ আহিলে, মই কেমেৰালৈকে মই চাবই নহ'ল, পাহৰি থাকিলোঁ মই যে কেমেৰা অন কৰি থৈছোঁ। কাষতে ডাঙৰ আইনাখন আছিলে, কিন্তু তাই সেই ভঙা আইনাখনহে বাছি ল'লে। লিপষ্টিকটো নলগালোঁ, কিবা এটা শুকান লাগিছে। একো নাই বাৰু। এতিয়া চাওক মেকআপৰ ফাইনেল লুক। এনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।